আপুনি বাৰু জানেনে 5G ইণ্টাৰনেট আৱিষ্কাৰৰ আঁৰত আছিল এজন ভাৰতীয় বৈজ্ঞানিকৰ নাম। 5G ইণ্টাৰনেটৰ আৱিষ্কাৰক হিচাপে আজি বিশ্ববাসীয়ে এজন ইটালিয়ান বৈজ্ঞানিকৰ কথা কয় যদিও দৰাচলতে ফাদাৰ অৱ ছায়েন্স হিচাপে পৰিচিত ভাৰতীয় বৈজ্ঞানিক জগদীশ চন্দ্ৰ বসুৱে 1895 চনতে বিচাৰি উলিয়াইছিল 5G ইণ্টাৰনেটৰ টেকন'লজি। 2012 চনতহে পোহৰলৈ আহিছিল জগদীশ চন্দ্ৰ বসুৰ আৱিষ্কাৰৰ তথ্য। 1895 চনতে কলকাতাৰ প্ৰেছিডেন্সি কলেজত 5G ইণ্টাৰনেটৰ টেকন'লজি আৱিষ্কাৰ কৰি উলিয়াইছিল জগদীশ চন্দ্ৰ বসুৱে। তেওঁ এনে এক ইলেক্ট্ৰনিক মেগনেটিক ৱেভৰ আৱিষ্কাৰ কৰিছিল যাৰ অবিহনে 5G ইণ্টাৰনেটৰ টেকন'লজি ব্যৱহাৰ কৰাটো আজি সম্ভৱ নহ'ল হয়। কিন্তু জগদীশ চন্দ্ৰ বসুৱে উদ্ভাৱন কৰা টেকন'লজিৰ কিছু সাল সলনি কৰি এজন ইটালিয়ান বৈজ্ঞানিকে নিজৰ নামত পেটেণ্ট কৰি লৈছিল বিশেষ আৱিষ্কাৰটো, যাৰ বাবে শ বছৰ ধৰি বিশ্ববাসীৰ সন্মুখলৈ নাহিল ভাৰতীয় বৈজ্ঞানিক জগদীশ চন্দ্ৰ বসুৰ নাম। নিউজ টেক ৰিপৰ্ট, ফিফ্থ পিলাৰ।